দেউতা এইবোৰ লৈ যা দেউতা আপুনিও যে আৰু মোক ৰাতিপুৱা এইবোৰ বাবুৰ্চি কামত লগাব লাগেনে কি কি বুলি ক'লি কি কামত লগোৱা বুলি ক'লি বাবুৰ্চি তাতে কি হ'ল ৰাতিপুৱাৰ পৰা মায়ে কিমান কাম কৰিব লাগে তই কচোন বেলেগৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কাম কৰিব কিন্তু মোৰ কাৰণে অকমান গৰম পানী কৰি থব নোৱাৰে এনেই সি কৰাবোৰ কষ্ট আমি কৰাবোৰ কষ্ট নহয় চাম নহয় বুঢ়া বয়সত তোমালোকক সি খুৱাই নে আমি খুৱাব লাগে হেল্ল' কি চিন্তা কৰি আছা একো নাই ব'লা আহা ব'লা কাইলৈ ৰুবিৰ বাৰ্থডেত যাবানে নোযোৱাৰতো কোনো প্ৰশ্নই নাই কিয় সুধিলা ময়ো যাম অফক'ৰ্ছ যাবা তুমি ৰুবিৰ ককায়েকৰ ফ্ৰেণ্ড তোমাক মই লৈ যাব পাৰোঁ সেইটো চিয়ৰিটি মই এতিয়াই দিব নোৱাৰিম কিয় কাৰণ টাইমত মোৰ প্ৰগ্ৰাম চেঞ্জো হৈ যাব পাৰে তাৰমানে তুমি নাযাবও পাৰা নেকি নোযোৱাৰ কোনো কথা নাই কিন্তু তুমি আহি মোক নিবা বুলি মই ৰৈ থাকিব নোৱাৰোঁ বেলেগ কাৰোবাক লগ পালে মই গুচি যাম প্লিজ নাযাবা না মই তোমাক লৈ যাম প্লিজ মোক লিভ দিবলৈ তোমাৰ ইমান ইণ্টাৰেষ্ট কিয় মই মুখৰ আগত যিটোকে পাওঁ সেইটোকে চান্স লোৱা ছোৱালী মই কাৰো বাবে ৰৈ থাকিব নোৱাৰোঁ বা কাৰোবাক মই ৰখাই থ'বও নোৱাৰোঁ এইবোৰ কমিটমেণ্ট মই কৰিব নোৱাৰোঁ দেই তোমাৰ লগত যাব পাৰিলে মোৰো ভাল লাগিব ঠিক আছে তেন্তে আহি যাবা মই কাকো লগ নাপালে তোমাৰ লগত যোৱাত আপত্তি নাই হ'ব তেন্তে মই আহি যাম অ'কে মই কিন্তু তোমাৰ কাৰণে ৰৈ থাকিব নোৱাৰোঁ দেই হ'ব দিয়া মই আহি তোমাৰ গেটত ৰৈ থাকিম হ'ব কিয় গেটত কিয় ৰৈ থাকিবা ঘৰত সোমাই যাবা লাগিলে অলপ বহি যাবা মই ঘৰত থাকোঁ গেটৰ অপজিটত থাকোঁ আই উইল মেনেজ মাত্ৰ তুমি মোৰ লগত যাব লাগিব হ'ব ঠিক আছে হ'ব ঠিক আছে বাই 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 Hey, bro. তোৰেই ভাল দে না ঘৰৰ চিন্তা আছে না টকাৰ চিন্তা আছে টকাৰ চিন্তা আছে ভাই টকাৰ চিন্তা আছে ডাঙৰ হৈ মই বহুত টকা ইনকাম কৰিব পৰা কাম এটা কৰিব লাগিব তাৰমানে কি জানো মই মোৰ লাইফটো আৰামত কটাব বিচাৰোঁ মই যে বিচাৰিলেও নোৱাৰিম কাৰণ মই মোৰ ঘৰখন এৰিব নোৱাৰোঁ দেউতাৰো বেমাৰ হৈ আছে আৰু ভনী দুজনীৰ দায়িত্ব মই এতিয়াৰ পৰাই ল'বলগীয়া হৈছে
আৰু সিহঁত বহুত সৰু হৈ আছে। মোৰ ভাই এবাৰ যদি লোকৰ দায়িত্ব লোৱা ষ্টাৰ্ট কৰিলি নহয় গোটেই জীৱন লোকৰ কাৰণেই মৰিব লাগিব। আৰে এইবোৰ তই কি কৈছ? মোৰ মা দেউতা ভনী দুজনী কেতিয়াৰ পৰা আনৰ হ'ল? সিহঁত মোৰ নিজৰ তেজ মঙহৰ সম্পৰ্ক। এই তেজ মঙহৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ গৈ এদিন তই নিজেই তোৰ তেজ বিক্ৰী কৰিব লাগিব চাবি। মই মোৰ মা দেউতা ভনীহঁতৰ কাৰণে তেজ বিক্ৰী কৰিও খুবেই আনন্দ পাম। মাত্ৰ সিহঁতে দুখ নাপালেই হ'ল। আৰে ভাই তই নিজৰ কথা ভাব না। তোৰ ভনীৰ ঘৰত বিয়া হৈ গৈ তোৰ ফালে চাব বুলি তই ভাবিছ নেকি? চব নিজক লৈ ব্যস্ত হৈ যাব, বৰবাদ হবি তই। হ'লে হ'ম দে। সেই বুলি নিজৰ ঘৰখন এৰি ঘৰৰ মানুহকেইটাক এৰি মই কেতিয়াও মোৰ কথা ভাবিব নোৱাৰোঁ। আৰু যদি মই নিজৰ ঘৰৰ মানুহকেইটাৰ কাৰণে একো কৰিব নোৱাৰোঁ তেনেহ'লে কাৰ কাৰণে কৰিম? মই কি ভাবোঁ জানো, লাইফটো সদায় নিজৰ পৰা ষ্টাৰ্ট কৰিব লাগে। এই ধৰ এতিয়া মই মোৰ ফেমিলি মোৰ ল'ৰা ছোৱালী এটা হেপী লাইফ, আৰু ইয়াৰ কাৰণে কি লাগিব? টকা। আৰু টকা ক'ৰ পৰা আহিব? এটা ভাল চাকৰি। ইয়াৰ বাহিৰে এইবোৰ দুখ কষ্ট মোৰ সংগী হ'ব নোৱাৰে। ইঞ্জিনিয়াৰ হ'বলৈ এতিয়াও বহুত বাকী আছে। আগতে পাছটো কৰি ল। ইমানকৈ পঢ়িছে যদি পাছটো কৰিবই। পঢ়া হ'লে তয়ো পাছ কৰিলিহেঁতেন, নপঢ়িলি কিয়? মোৰ ক্লাছ শেষ হোৱাৰ পাছত মোক যদি কোনোবাই ঘৰত থৈ যাম বুলি কয় মই কিয় ৰিফিউজ কৰিম? ল'ৰাটো কোন? কাৰ কথা কৈছা? অ' জয়ন্ত। জয়ন্ত নে দিগন্ত সেয়া মই তোক সোধা নাই। তোৰ লগত তাৰ কি সম্পৰ্ক? মোৰ ছিনিয়ৰ, মোৰ লগতে কোচিং কৰি আছে। তোক উঠাই আনিবলৈ সি বাইক ক'ত পালে? সি বাইক ক'ত পালে মই কেনেকৈ জানিম? বাপেকে দিয়া নাই যদি চুৰ কৰি আনিছে চাগে। চুপ। সি তোক থ'বলৈ কিয় আহিছিল? তাৰ চাগে মোৰ লগত আহি ভাল লাগে। তই কোচিং ক্লাছ কৰিবলৈ গৈছ নে এনেকৈ বাইকত ঘূৰি ফুৰিবলৈ গৈছ? দেউতা, মোৰ বাইকত উঠি ঘূৰি ফুৰাৰ ইমানো চখ নাই যে তাৰ কাৰণে কোচিং ক্লাছৰ বাহানা দি মই ঘৰৰ পৰা ওলাই যাম। তেন্তে কি দেউতা, মোৰ ক্লাছ শেষ হোৱাৰ পাছত মোক যদি কোনোবাই ঘৰত থৈ যাম বুলি কয় মই কিয় ৰিফিউজ কৰিম? এনেকৈ বেলেগৰ বাইকত ঘূৰি ফুৰাটো ভাল কথা নহয়। দেউতা, মই আপোনাক আকৌ ক্লিয়াৰ কৰি দিছোঁ যে মই এনেকৈ ঘূৰি ফুৰা ছোৱালী নহয়। ক্লাছৰ পৰা জাষ্ট ঘৰলৈ আহিছোঁ, আৰু তাৰ লগত অহাৰ কাৰণে মোৰ সুবিধা হৈছে। মোৰ সময় আৰু কষ্ট দুয়োটাই বাচিছে, আৰু মই মোৰ সুবিধাৰ কাৰণে যিটো কৰিছোঁ মানধাতা যুগৰ চিন্তাৰে সেইটোক বেয়াকৈ নাচাব প্লিজ। তহঁতে বাহিৰৰ পৃথিৱীখন দেখা নাইতো, দেশ দুনিয়াৰ কথা কেনেকৈ বুজি পাবি? আজি তই যিটো শুদ্ধ বুলি ভাবিছ সেই কথাটোৱে যে তোক এদিন বিপদতো পেলাব পাৰে, সেই কথাটোতো তই নাজানো। দাদা সোমাব পাৰোঁনে? সোমাই আহ। তইনো আকৌ পাৰ্মিশ্যন ল'ব লাগেনে? নহয় মানে বাইদেৱে কৈছে আপুনি পঢ়ি থাকিলে আপোনাক নুসুধাকে সোমাব নালাগে, আপোনাৰ বোলে ডিষ্টাৰ্ব হ'ব। ডিষ্টাৰ্ব নহয় অ', ডিষ্টাৰ্ব। কি আনিলি? আপোনাৰ খোৱাৰ যোগাৰ আনিছোঁ।
মোক মাতি দিয়া হ'লেই হয় দেখোন ইয়ালৈ কিয় আনিলি উঠি গ'লে আপোনাৰ পঢ়াৰ ক্ষতি হ'ব যে যি দেখিছোঁ এতিয়া তই মোক খাবলৈ উঠি যাবলৈ নিদিবি মইনো ক'ত ক'লো বাইদেউহে কৈছে আপুনিনো ইমানকে কি পঢ়ি থাকে দাদা মোৰ পৰীক্ষা আহি আছে অ' পৰীক্ষা কিহৰ পৰীক্ষা দাদা মেট্ৰিক নেকি হেৰ' এতিয়াও মই মেট্ৰিক দিবলৈ বাকী আছে নেকি বাৰু তেনেহ'লে বিয়ে নহয় অ' ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়েৰ এক্সাম দিম মানে পৰীক্ষা পাছ কৰিলে আপুনি ইঞ্জিনিয়াৰ হ'ব ইঞ্জিনিয়াৰ হ'বলৈ এতিয়াও বহুত বাকী আছে আগতে পাছটো কৰি লওঁ ইমানকৈ পঢ়িছে যদি পাছটো কৰিবই পঢ়া হ'লে তয়ো পাছ কৰিলিহেঁতেন নপঢ়িলি কিয় মইনো কেনেকৈ পঢ়িম কিয় আমি বৰ দুখীয়া মানুহ যে দাদা আপুনি এইখিনি খাওক বাইদেৱে মোক আপোনাৰ লগত কথা পাতি থকা দেখিলে দিব আৰু একেবাৰে দাদা মই আহিছোঁ যা হেৰা আমাৰ এনি কাৰ মটৰচাইকেলত অহা যোৱা কৰে তুমি অলপ খবৰ ৰাখিবাচোন খবৰটো দেখোন আপুনিও ৰাখিব পাৰে মই সিহঁতৰ ঘৰৰ লেঠাই মাৰিম নে কোনে ক'ত গৈ কি কৰিছে তাৰ খবৰ ৰাখিম আপুনিও যে আৰু হেৰা মাক দেউতাকে ল'ৰা ছোৱালীৰ চব খবৰ ৰাখিব লাগে ঘৰৰ ভিতৰৰো বাহিৰৰো মাকেও ৰাখিব লাগে দেউতাকেও ৰাখিব লাগে মই খবৰ ৰাখিবলৈ ঘৰত থাকিবলৈ পাওঁনো কেইটা দিন সেইকাৰণেতো কওঁ অকল চাকৰি কৰি থাকিলেই নহয় মাজে মাজে ল'ৰা ছোৱালীকো সময় দিব লাগে শুনাচোন হেৰা ল'ৰা ছোৱালী আৰু তোমালোকক ঠিকে ৰাখিবৰ কাৰণেই মই এই চাকৰিটো ভালকে কৰি থাকিব লাগিব বুজিছা ঘৰত এনেই শুই বহি থাকিলে মোৰ হাত ভৰিবোৰ একেবাৰে কুটকুটাই থাকে কুটকুটাই থাকে নেকি তেনেহ'লে মোক ক'ব আকৌ ল'ৰা এজনৰ লগত বাইকত ঘৰলৈ আহিলেই মোৰ চৰিত্ৰ বেয়া হৈ নাযায় ইমান মডাৰ্ণ হৈও ইমান সহজ কথাবোৰ কিয় তোমালোকে বেয়াকে লোৱা তই বোলে ক্লাছ কৰিবলৈ গৈ কাৰোবাৰ লগত মটৰচাইকেলত ঘূৰি ফুৰ চকু ঘোপাকৈ চাব নালাগে কাৰ লগত ঘূৰি ফুৰ সেইটো ক দেউতাই তোমাক লগালেই নহয় দেউতাৰে মোক তোৰ কথা লগাবলৈ অহা নাই নিজৰ ছোৱালীৰ কিবা বেয়া দেখিছে সেইটোহে কৈছে কি বেয়া দেখিলে কোৱা দেউতাই কি বেয়া দেখিলে মই তাৰ লগত বাইকত বেয়াকৈ বহি আহিছো না বেয়া কথা পাতিছো তাৰমানে তই ঘূৰি ফুৰাটো সঁচা মা মই দেউতাক বুজাই দিছো যে মই জয়ন্তৰ লগত ঘূৰি ফুৰা নাই ক্লাছ শেষ হোৱাৰ পাছত সি মোক লিভ দিছে আৰু মই জাষ্ট ঘৰলৈ আহিছো ইয়াত বেয়া কি দেখিলে যাৰে তাৰে মটৰচাইকেলত উঠি ঘূৰি নুফুৰিবি যাৰে তাৰে লগত কিয় উঠিম মা সি মোৰ চিনাকি হ'লেও নুঠিবি তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় সৰু ছোৱালী হৈ থকা নাই সেইবাবে কাৰ লগত ক'ত কেতিয়া যাব লাগে সেইখিনি চেন্স মোৰ আছে তোক মানে একো কথাই বুজাই লাভ নাই কথাবোৰ তোমালোকেহে বেয়াকৈ লোৱা মা ল'ৰা এজনৰ লগত বাইকত ঘৰলৈ আহিলেই মোৰ চৰিত্ৰ বেয়া হৈ নাযায় ইমান মডাৰ্ণ হৈও ইমান সহজ কথাবোৰ কিয় তোমালোকে বেয়াকৈ লোৱা আমি বেয়াকৈ লোৱা নাই নহয় মানুহবোৰে কিবা কয় বুলিহে মানুহে কি ক'ব মানুহেতো চব কথাই বেয়াৰ চকুৰে চায় চব কথাই যদি বেয়া হয় সেয়া মানুহৰ দুখ
মুঠতে মই ইমান জটিল কথাবোৰৰ মাজলৈ যাব খোজা নাই। মুঠতে মোৰ কথা হ'ল মোৰ ল'ৰা ছোৱালীকেইটাক কোনেও যাতে আঙুলি টোৱাই কথা ক'ব নোৱাৰে। তোমাৰ ল'ৰাকেইটাৰ কথা মই নাজানো, কিন্তু তোমাৰ এই ছোৱালীজনীক আঙুলি টোৱাই কথা ক'ব পৰাকৈ মই কোনো কামেই নকৰোঁ। মই তোৰ পৰা সেইটোৱে আশা কৰোঁ। মই মোৰ এইমতহে ফ'কাছ কৰোঁ মা। মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বাহিৰে আন কথা চিন্তা কৰাৰ মোৰ সময়ো নাই, দৰকাৰো নাই। মা, দেউতাক ক'বা কাৰোবাৰ বাইকত লিফ ল'লেই ছোৱালী এজনী বেয়া হৈ নাযায়। নিজৰ ছোৱালীজনীক অন্ততঃ সন্দেহৰ চকুৰে চাবলৈ মানা কৰি দিবা। সদায় দাগী অপৰাধীবোৰৰ লগত লগ লাগি থাকে বাবেই এই পজিটিভ কথাবোৰতো নিজৰ সন্তানক অপৰাধী সজাবলৈ মানা কৰি দিবা। দেউতা, আপুনিনো এইবোৰ কিয় কৰিব লাগে? মোক দিয়ক। আৰে ঘৰখনত কাম কৰা অধিকাৰো মোৰ নোহোৱা হ'ল নেকি? অধিকাৰৰ কথানো কোনে ক'লে? ঘৰত থকা কেইদিন আৰামত থাককচোন। হ'ব দে, ঘৰত এনেই শুই বহি থাকিলে মোৰ হাত ভৰিবোৰ একেবাৰে কুটকুটাই থাকে। কুটকুটাই থাকে নেকি? তেনেহ'লে মোক ক'ব আকৌ, আপোনাক মই মালিচ কৰি দিম নহয়। তই মালিচ কৰি দিবি? এনেকুৱা মালিচ কৰি দিম যে একেবাৰে হাড় মোৰ গুৰি হৈ যাব। নাই নাই দেউতা, আপোনাৰ হাড় মোৰ গুৰি কৰাৰ সাহস মোৰ নাই। আপুনি থওকচোন, মই বন্ধৰ দিন এটাত এইবোৰ চব চাফা কৰি থ'ম। থওকচোন। ৰচোন ৰ তই যে ঘৰৰ সকলো কাম কৰিবি, মোক মালিচ কৰি দিবি, তই কিবা ঘৰখনৰ কাম কৰা ল'ৰা নেকি? হা, মোৰ ভাগ্য ভাল যে আপুনি মোক ঘৰৰ ল'ৰাৰ নিচিনাকৈ ৰাখিছে, নহ'লে চাগে কাৰোবাৰ ঘৰত কাম কৰা ল'ৰাই হ'লোগৈহেঁতেন।